মৰমৰ শিক্ষাৰ্থীসকল, আমি ইতিমধ্যে বহুপদৰ উৎপাদকৰ কথা শিকিলোঁ আৰু বহুপদক কেনেকৈ তোমালোকে উৎপাদক পদ্ধতিৰে বৰ্গমূল উলিয়াব লাগে সেই বিষয়েও শিকিলা। আজি মই তোমালোকক হৰণ পদ্ধতিৰে কেনেকৈ এটা বহুপদৰ বৰ্গমূল উলিয়াব লাগে সেই বিষয়ে আলোচনা কৰিব ওলাইছোঁ। তোমালোকে কিন্তু মন কৰিবা, যেতিয়া এটা প্ৰশ্নত তোমালোকক দিয়া থাকে হৰণ পদ্ধতিৰে বৰ্গমূল উলিওৱা, তুমি কিন্তু উৎপাদক পদ্ধতিৰে উলিয়ালে নহ'ব। উত্তৰটো পোৱা যাব একেই, কিন্তু পদ্ধতিটো নহ'ব। সেইকাৰণে হৰণ পদ্ধতি বুলি ক'লে আমি সদায় দীৰ্ঘ হৰণ পদ্ধতিৰে বৰ্গমূল উলিওৱাটো বুজি পাওঁ। এতিয়া তোমালোকে আচলতে তেনেকুৱা ধৰণৰ অংক সংখ্যাৰ ক্ষেত্ৰতো কৰিছিলা, মনত পৰিছে নিশ্চয়। গতিকে মই ইয়াতে প্ৰশ্নটো লিখি থৈছোঁ। তোমালোকৰ প্ৰশ্নটো হৈছে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। আৰু প্ৰথম প্ৰশ্নটোত দিয়া আছে 4x² + 24x + 36। ইয়াক তুমি a+b² আকাৰ বা a-b² আকাৰলৈ প্ৰকাশ কৰিব পাৰিবা, কিন্তু সেই পদ্ধতিটো ব্যৱহাৰ নকৰিবা। ইয়াতে তুমি হৰণ পদ্ধতি ব্যৱহাৰ কৰিব লাগিব। মই পদ্ধতিটো তোমালোকক অংকটো কৰিয়ে বুজাই দি দিম। প্ৰথমতে তুমি চাবা অংকটো তুমি ক্ৰমে যিকোনো এটা, কেতিয়াবা এটা ভেৰিয়েবল থাকে, কেতিয়াবা দুটা ভেৰিয়েবল থাকে। চলক ৰাশি কেতিয়াবা এটা থাকে, কেতিয়াবা দুটা থাকে। তুমি যিকোনো এটা চলক ৰাশি, ইয়াতেতো এটাই আছে গতিকে প্ৰব্লেম নাই। চলক ৰাশিটোৰ ক্ৰমটো তুমি কমি যোৱা ক্ৰমত, অধক্ৰমত সজাই ল'বা। ডাঙৰৰ পৰা সৰুলৈ, সৰুৰ পৰা ডাঙৰলৈও কৰিব পাৰি। মই কিন্তু প্ৰিফাৰ কৰোঁ ডাঙৰৰ পৰা সৰুটো। সেইকাৰণে মই কৈছোঁ ডাঙৰৰ পৰা সৰু ক্ৰমত, অৰ্থাৎ ক্ৰমত সজাই ল'বা। ডাঙৰৰ পৰা সৰু হ'ব পাৰে, সৰুৰ পৰা ডাঙৰো হ'ব পাৰে। আমি প্ৰিফাৰ কৰোঁ ডাঙৰৰ পৰা সৰুটো। তো ইয়াতে তোমালোকক দেখিছা 4x² 24x আৰু 36। এক্সৰ ঘাত প্ৰথমতে বৰ্গ আছে, তাৰপিছত 1 আছে, তাৰপিছত নাই, অৰ্থাৎ তোমালোকৰ ক্ৰমে সজোৱা আছে। গতিকে তোমাৰ সেই ষ্টেপটো কৰা আছে, কিন্তু অংকটো দিওঁতে তুমি চাবা। ফাৰ্ষ্ট কথা। 2 নম্বৰ কথা, তোমালোকে যেতিয়া পদবোৰ দিয়া থাকে, ইয়াতে 3টা পদ আছে, পদবোৰ দিয়া থাকোঁতে চাবা কোনোবাটো পদ মাজত নাইকিয়া হৈছে নেকি। অৰ্থাৎ তুমি ক্ৰমে আছেনে নাই চাবা। ধৰা তোমালোকৰ 5ৰ পৰা ষ্টাৰ্ট হৈছে, 5, then 4, then 3, কমি কমি গৈ আছে 2, 1, 0, গোটেইবোৰ আছেনে নাই চাবা। যদি কোনোবা এটা পদ নাই, অৰ্থাৎ তুমি 0 দি পেলাই 0 ইনটু ডেট সেইটো সহগটো লিখি ল'বা, বা তাৰ কাৰণে খালী ঠাই এটা এৰি দিবা। তেনেকৈ প্ৰশ্নবোৰ কৰিব পাৰা। কেতিয়াবা খালী ঠাই এৰি কৰিবা, আৰু নহ'লে বা তুমি পদটো শূন্য পূৰণ দি পেলাই লিখি ল'বা। এই দুটা ষ্টেপ চাই ল'বা, তাৰপিছত তুমি অংকটোলৈ আহা। এতিয়া অংকটো মই প্ৰথমতে যি দিয়া আছে সেইটোক মই সজাই লৈ পেলাই আৰু পিছত লিখি ল'লোঁ। লিখি লৈ মই যিহেতু দীৰ্ঘ হৰণ পদ্ধতিৰে কৰিম, হৰণ চিনটো দিলোঁ। তাৰপিছত তোমালোকৰ ফাৰ্ষ্ট ষ্টেপ হ'ল তুমি প্ৰথম যিটো পদ থাকে তাৰ বৰ্গমূল উলিওৱা। তাৰমানে তুমি 4x² বৰ্গমূল উলিওৱা। কিমান হ'ব? 2x। এই 2xটো তুমি ভাগফলত আৰু ভাজক আৰু ভাগফল দুই ঠাইতে লিখা। আমি আগতে সংখ্যাৰ ক্ষেত্ৰত কৰোঁতেও এইটো কৰিছিলোঁ। তাৰপিছত তুমি কি কৰিবা, এই দুটা পূৰণ কৰি পূৰণ ফলটো ইয়াৰ তলত লিখা। 2 2 * 4 আৰু x², 2 2 * 4 x²। তাৰপিছত তুমি এইটোৰ পৰা এইটো বিয়োগ কৰা। বিয়োগ কৰিলে তোমাৰ এইটো কেঞ্চেলেই হৈ গ'ল। আৰু বাকীখিনি পদ তুমি নমাই আনা, গোটেইখিনি নমাই আনিবা। আগতে যেনেকৈ তোমালোকে এযোৰ এযোৰ নমাইছিলা, এইটো নহয়। তুমি গোটেই যিবোৰ পদ আছে গোটেইখিনি নমাই আনা, অৰ্থাৎ 24x + 6 মই নমাই আনিলোঁ। আৰু এইবাৰ মই আকৌ নতুন ভাজক এটা বাচিব লাগিব। কেনেকৈ বাচিম? এই পদটোক এই পদটোৰ দুগুণ কৰা, বা তুমি এইটোৰ লগত এইটো যোগ কৰা। দুগুণ কৰিলে মই কি পাম? 4 হৈ যাব, চ' 4x পালা। এইবাৰ তুমি কি কৰা, এই 4xটোৰে 24xক ছেকেণ্ড ষ্টেপ, ছেকেণ্ড ভাগফলটোৰ কাৰণে 4xৰে তুমি 24xক কি কৰিবা? হৰণ কৰা। চৰি, এইটো 36 আছিল দেই। অ'কে, 4xৰে 24xক হৰণ কৰা, ছেকেণ্ড ষ্টেপ। 4xৰে হৰণ কৰিছোঁ। মই তোমালোকৰ ৰাফত দেখাই দিছোঁ। x কাটা গ'ল, 6 থাকি গ'ল, তাৰমানে 6। তুমি +6 চিনটোৰ সৈতে দেই। ইয়াতে +6 আছে, গতিকে বিশেষ একো প্ৰব্লেম নাই। চ' ইয়াতো +6 দিয়া আৰু ইয়াতো তুমি +6 দিয়া। এইবাৰ তুমি +6ৰে এইটো পদক পূৰণ কৰা, অৰ্থাৎ মই পূৰণ কৰিম +6ৰে 4x + 6ক। পূৰণ কৰিলে বিতৰণ বিধি লাগিব। 6 4 = 24, 6 4 × 24, 4 ইনটু 6 6 × 36। চ' পূৰণ ফলটো তুমি সদৃশ পদৰ তলে তলে লিখা। তাৰপিছত তুমি আকৌ বিয়োগ কৰা। বিয়োগ কৰিলে এইটো কাটা গ'ল, এইটো নেগেটিভ হ'ব, এইটো নেগেটিভ হ'ব, কাটা কাটি গৈ থাকি গ'ল 0। আৰু সাধাৰণতে পূৰ্ণবৰ্গ সংখ্যা পালে তুমি ভাগশেষ 0 পাবাই। গতিকে তুমি এতিয়া নিৰ্ণয় বৰ্গমূল লিখিব পাৰিবা। এতিয়া নিৰ্ণয় বৰ্গমূল হ'ল, তোমালোকক যিহেতু বৰ্গমূল উলিয়াব দিছে, গতিকে +- চিনটো দিবা। আৰু এইটো হ'ল তোমালোকৰ ভাগফলটো হ'ল বৰ্গমূল 2x + 6, আৰু ইয়াত এটা বন্ধনী দিবা। অকণমান নিশ্চয় অংকটো ধৰিব পাৰিছা।
মই এনেকুৱা ধৰণৰ আৰু দুটামান অংক তোমালোকক কৰি দি আছোঁ ৰ'বা তিনিটা থাকিলেও আমি একেধৰণে প্ৰচিড কৰি গৈ থাকিম হা মই তোমালোকক এতিয়া বুকৰ কুৱেশ্যন নম্বৰ নেক্সট লৈ যাওঁ ৰ'বা তোমালোকৰ ছেকেণ্ড কুৱেশ্যনটো হ'ল দুই নম্বৰ প্ৰশ্নটো হৈছে তোমালোকৰ x to the power 6 plus x square plus 1 minus 2x to the power 4 plus twice x cube minus twice x. So, এই প্ৰশ্নটো তুমি মন কৰা পাৱাৰটো অলপ বেছিকৈ আছে হয়নে কমি যোৱা ক্ৰমত সজাই ল'ম গতিকে আমি প্ৰথম কাম হ'ব সজাই লোৱা গতিকে তুমি সজাই লওঁতে তুমি গমেই পাই যাবা কিবা পদ নাই যদি তুমি তাত 0 দি লিখি ল'বা x to the power 6 আছে তাৰপিছত মোক 5 লাগিব যেহেতু 5 নাই গতিকে মই 0 দি x to the power 5 টো লিখি লওঁ প্ৰয়োজন হ'বও পাৰে কেতিয়াবা নহ'বও পাৰে নহ'লে পিছত আঁতৰাই দিম তাৰপিছত মোক লাগে 4 মাইনাছ চিনটোৰ সৈতে আনিলোঁ 2x to the power 4 সজাইছোঁহে আগৰ চিন সলনি নকৰিবা 4ৰ পিছত লাগে কিউব গতিকে মই এইটো 2 কিউব পালোঁ তাৰপিছত লাগিব মই স্কুৱেৰটো এইটো আছে প্লাছ x স্কুৱেৰ আছে তাৰপিছত লাগিব x মাইনাছ টুৱাইছ x আছে আৰু শেষত হ'ল 1 সজাই ল'লোঁ এতিয়া মই কি কৰিব লাগিব নথকা পদখিনিও লিখিয়ে ল'লোঁ এতিয়া মই এই পদটোক আকৌ এবাৰ লিখি তাৰ বৰ্গমূল উলিয়াব লাগিব 2x to the power 4 plus twice x cube plus x square minus twice x plus 1 মই অলপ সৰুকৈ লিখিব লাগিব নহ'লে মোৰ নাটিব সেইকাৰণে মই অলপ সৰুকৈ লিখিছোঁ দেই প্ৰথম পদটোৰ বৰ্গ লোৱা অৰ্থাৎ তুমি ল'ব লাগিব x to the power 6ৰ বৰ্গ কিমান হ'ব x cube গতিকে ইয়াতো x cube আহিব ইয়াতো x cube আহিব x কিউবৰে পূৰণ কৰা কিমান হ'ব x to the power 6 বিয়োগ কৰা এটা বিয়োগ কৰিব লাগিলে কি হ'ব তোমালোকৰ নেক্সট এই গোটেইখিনি পদ তুমি তললৈ নমাই আনা হা তো নমাই আনোতে বিয়োগ কৰোঁতে তোমাৰ এইটো কাটা যাব 5টো দৰকাৰ নহ'ল গতিকে মই 0 into x to the power 5 নমাই নানো আৰু প্ৰয়োজন যিহেতু নহ'ল তাৰপিছত মোৰ থাকি গ'ল ইয়াতে তেনেহ'লে 2x to the power 4 twice x cube x square twice x plus 1 এতিয়া দ্বিতীয়বাৰৰ কাৰণে মই ভাগফলটো বাচিব লাগিব কি হ'ব এইটো পদক 2ৰে পূৰণ কৰা তাৰমানে তোমালোকৰ হৈ গ'ল 2x কিউব বা এইটো যোগ কৰা একেই কথা এইবাৰ 2x কিউবক মাইনাছ 2x to the power 4 হৰণ কৰা x to the power 4ক twice x কিউবেৰে হৰণ কৰা কিমান থাকিল 2 কাটা গ'ল মাইনাছ x গতিকে তোমালোকৰ নেক্সট পদটো হ'ল মাইনাছ x ইয়াতো লিখা ভাগফল আৰু ভাজক দুইটাতে একেটা পদ লিখা এবাৰ তুমি কি কৰিবা মাইনাছ এক্সৰে অৰ্থাৎ এই মাইনাছ এক্সৰে এই গোটেইটো পদক পূৰণ কৰা তাৰমানে তোমালোকৰ এনেকুৱা হ'ব মাইনাছ এক্স ইনটু টুৱাইছ এক্স কিউব মাইনাছ এক্স পূৰণফলটো মই একেবাৰে চিধা ইয়াতে লিখি দিছোঁ সদৃশ পদৰ পৰা লিখিছোঁ আৰু কিমান হ'ব মাইনাছ 2x to the power 4 মাইনাছ এ মাইনাছ এ প্লাছ এক্স স্কুৱেৰ এইটো হৈ গ'ল তোমালোকৰ পদ গতিকে তুমি মাইনাছ 2x to the power 4 আছে ইয়াৰ তলত লিখা কিউব নাই স্কুৱেৰ আছে স্কুৱেৰৰ তলত লিখিবা নহ'লে কিন্তু ভুল হ'ব কাৰণ বিয়োগ কৰিব নোৱাৰিবা সদৃশ নহ'লে চ' তেতিয়া তুমি আকৌ বিয়োগ কৰা বিয়োগ কৰিলে এইটো হৈ যাব পজিটিভ গতিকে কেঞ্চেল গ'ল এইটো হৈ যাব নেগেটিভ প্লাছে মাইনাছে কেঞ্চেল গ'ল বাকীখিনি পদ নমাই আনা টুৱাইছ এক্স কিউব মাইনাছ টুৱাইছ এক্স প্লাছ 1 নামি আহিল এতিয়া তুমি কি কৰিব লাগিব এই পদটো ইয়াৰ লগত যোগ অৰ্থাৎ এই ছেকেণ্ড বাৰৰ টাৰ্মটোক দুগুণ কৰা বা এইটো যোগ কৰি দিয়া তুমি পালা টুৱাইছ এক্স কিউব মাইনাছ টুৱাইছ এক্স এইবাৰ তুমি থাৰ্ড পদ এটা উলিয়াব লাগিব কি কৰিবা থাৰ্ডটোৰ কাৰণে প্ৰথম পদৰে প্ৰথম পদক হৰণ কৰা টুৱাইছ এক্স কিউবৰে টুৱাইছ এক্স কিউবক হৰণ কৰিলে থাকি গ'ল প্লাছ 1 গতিকে এইবাৰ তুমি ইয়াতো প্লাছ 1 দিয়া ইয়াতো প্লাছ 1 দিয়া প্লাছ 1ৰে এইখিনিক পূৰণ কৰা প্লাছ 1 মুখে মুখে কৰিব পাৰোঁ 1 into টুৱাইছ এক্স কিউব প্লাছে মাইনাছে মাইনাছ টুৱাইছ এক্স প্লাছে প্লাছে প্লাছ 1 বিয়োগ কৰিম এইটো হৈ গ'ল মাইনাছ কেঞ্চেল যাব এইটো প্লাছে মাইনাছে কেঞ্চেল গতিকে ভাগশেষ পাই গ'লোঁ মই 0 গতিকে ভাগশেষ পোৱাৰ পিছত কিন্তু বৰ্গমূলটো লিখিব নাপাহৰিবা এতেকে তোমালোকে উত্তৰ পালা অৰ্থাৎ নিৰ্ণয় বৰ্গমূলটো হ'ল প্লাছ মাইনাছ এই পদটো এইখিনি হা তো মানে এক্স কিউব মাইনাছ এক্স প্লাছ 1 এইটোহে তোমালোকৰ উত্তৰ কিন্তু গতিকে ধৰিব পাৰিছা নিশ্চয় হ'ব মই তোমালোকক বাৰু আৰু এটা এনেকুৱা ধৰণৰ প্ৰশ্ন কৰি দি আছোঁ তোমালোকে অলপ প্ৰশ্ন নিজেও কৰিবা তোমালোকৰ কিছুমান কুৱেশ্যন উদাহৰণতো আছে সেই প্ৰশ্নবোৰ তোমালোকে নিজেই কৰিবলৈ চেষ্টা কৰিবা মই তোমালোকক ইয়াৰে এই দুটা ভেৰিয়েবল থকা মই আৰু এটা অংক কৰি দি আছোঁ তোমালোকক কুৱেশ্যন নম্বৰ 3 লৈকে যাম হা তোমালোকৰ কুৱেশ্যন নম্বৰ 3 হৈছে 25
a square b square plus 9 minus 30 ab তুমি দেখিছা প্ৰশ্নটো তেতিয়া দুটা ভেৰিয়েবল আছে হয়নে a আৰু b যিকোনো এটা ভেৰিয়েবলৰ তুমি মানে পাৱাৰটো কমি যোৱাকৈ সজাই থোৱা নাই ইয়াতে দেখিছা নহয় গতিকে মই সজাই ল'লোঁ 25 a square b square তেনে মোৰ এবাৰ আহিব minus 30 ab কাৰণ a পাৱাৰত সজাইছোঁ plus 9 এবাৰ মই বৰ্গমূল দিয়াম 25 a square b square thrice ab plus 9 গতিকে বৰ্গমূল দিয়ালে মই প্ৰথম পদৰ বৰ্গ ল'ব লাগিব সাইডত কৰি নেদেখাওঁ আৰু 25ৰ a square b square বৰ্গ কিমান 5ab আধা হৈ গ'ল হল পূৰণ কৰি দিয়া 25 a square b square এবাৰ বিয়োগ কৰা বিয়োগ কৰি এটো মাইনাস হৈ গ'ল কাটা গ'ল আৰু এটো দুগুণ কৰিব লাগিব অৰ্থাৎ তুমি এটো যোগ কৰা এনেকা কিমান হ'ব 10ab দ্বিতীয় পদ এটা বাছি উলিয়াম তাৰ আগত তললৈ নমাই আনিলো 3 নহয় সৰি 30 ভুল কৰিছো দেই এইটো 30ab 30ab টো তললৈ নামি আহিল -30ab তললৈ নামি আহিল +9 গোটেইখিনি নমাই আনিবা এবাৰ -30ab 10ab হৰণ কৰা ab কাটা যাব থাকিব -3 ইয়াতো -3 লিখা ইয়াতো -3 লিখা -3 ৰে এবাৰ এই গোটেইটো পদক পূৰণ কৰা কিমান হ'ব -30ab মাইনাসে +9 সাধাৰণতে দেখিবা আপোনালোকৰ পূৰ্ণবৰ্গ হ'লে মিলিয়ে যায় কাৰণ তো বিয়োগ যেতিয়া কৰে এইটো যোগ হৈ গ'ল প্লাসে মাইনাসে কাটা গ'ল মাইনাসে প্লাসে কাটা যাব গতিকে আমি এটা নিৰ্ণয় বৰ্গমূল পালো নিৰ্ণয় বৰ্গমূল কিমান হ'ব ওপৰৰ উত্তৰটো +-5ab -3 এইটো হৈছে আৰু এটা বাৰু কৰি দিছোঁ তোমালোকক এটা তোমালোকে নিজে কৰিবা আৰু 4 নম্বৰ মই এটা কৰি দিছোঁ ৰবা এবাৰ মই লিখিছোঁ তোমালোকক কোৱেশ্চন নম্বৰ 4 5 নম্বৰটো নিজে কৰিবা আৰু দেই x to the power 4 10x square plus 12x 4x cube plus 9 সজাই দিয়া নাই দেখিছা নহয় সজাই লোৱা গতিকে প্ৰথম সজাই দিব নাপাহৰিবা দেই x to the power 4 তাৰপিছত 4x cube আহিব তাৰপিছত 10x square আহিব 12x আহিব আৰু 9 প্ৰত্যেকটা পদ আছেই গতিকে সেইটো চিন্তা কৰিবলগীয়া নাই x to the power 4 4x cube 10x square সজোৱাৰ পিছত তুমি হৰণৰ কাৰণে লিখিবা অৱশ্যে এটা লাইন তোমালোকে স্কিপ কৰিব পাৰা কথা নাই 4x to the power 4 ক তুমি বৰ্গ ললে হ'ল x square দি পূৰণ কৰা x to the power 4 ওকে তো এতিয়া মানে তোমালোকে বিয়োগ কৰা মানে নমাই আনা তললৈ বিয়োগ কৰোঁটো কাটা যাবই মানে গৈছেই তোমালোকৰ ইয়াতে +12x +9 এইটো তুমি দুগুণ কৰা twice x square সেকেন্ড মানে সেকেন্ড পদটো উলিয়াব লাগিব হা তো সেকেন্ডটোৰ কাৰণে এইটোৰে হৰণ কৰা 2 হৰণ কৰিলে থাকিব 2 তাৰমানে ইয়াতে থাকি গ'ল প্লাসেই হ'ব আৰু ইয়াত থাকি গ'ল কিমান x square x গ'ল তাৰমানে twice x পালা ইয়াতো twice x লিখা twice x এই twice x কিন্তু মন কৰা এইটো পূৰণ কৰা কিমান পালা 4x cube plus 4x square সদৃশৰ তলে তলে সদৃশ লিখিবা দেই ওকে সো এইটো কাটা যাব বিয়োগ কৰিলো এইটো কিন্তু বিয়োগ কৰতে কাটা নগল অলপ পদ থাকিব মই লিখি লওঁ হেতু 10ৰ 4 গ'ল থাকিল 6 6x square বাকিবোৰ নমাই না +9 সদায় যে কাটা যাব এনেকুৱা কথা নাই এবাৰ তুমি আকৌ সেকেন্ড টাইমটো এইটো পদ দুগুণ কৰা এইটো পদক দুগুণ অকল দেই বা এইটো যোগ কৰা বুলি ভাবা এতিয়া পালা twice x square plus 4x এইটো কিন্তু বি কেয়াৰফুল এবাউট ডেট মাস্টাৰ মাৰ্ক কৰি দিছোঁ অকল প্ৰথম পদটো এইটোকে দুগুণ কৰিবা বা এইটো যোগ কৰা বুলি ভাবা তেতিয়া তোমালোকৰ কথা একেটাই হ'ব বাৰে বাৰে কৰা যোগেইটো পূৰণ হয়নে গতিকে তুমি এবাৰ কি হ'ব নেক্সট এই পদটোৰে এইটো পদক হৰণ কৰা 2x square divided by 6x square ক ডিভাইড কৰিলে 6x square divided by 2x square x square কাটা গ'ল থাকি গ'ল +3 ওপৰত আৰু ইয়াত লগে লগে দিব নাপাহৰিবা কিন্তু নহলে ভুল হৈ যাব 3 ৰে পূৰণ কৰা 3 ৰে পূৰণ কৰিলে 3 গুণ 6 x square প্লাসে প্লাস হল 3 4 গুণ 12x প্লাস again 3 সো বিয়োগ কৰি দিয়া থাকি গ'ল গোটেই শূন্য কাটা কাটি গৈছে এটাকে তোমালোকে পালা নিৰ্ণয় বৰ্গমূল গতিকে 3টা 4টা কাৰণে কৰি আছো একে ধৰণে তুমি প্ৰসিড কৰি যাব পাৰা কিমান হল x square plus twice x plus 3 হ'ব তোমালোকৰ দীৰ্ঘহৰণ পদ্ধতিৰে যেটো আমি বৰ্গমূল লিয়া সেইটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় তোমালোকে ভালদৰে কেয়াৰফুলি কৰিবা পিছলৈ ব্যৱহাৰ হয় প্লাস এক্সামতো এনেকুৱা কোৱেশ্চনছ আহি থাকে এইখিনিতে তোমালোকৰ 8 নম্বৰ চেপ্টাৰটো কমপ্লিট হৈছে নেক্সট ক্লাছত মই বেলেগ এটা চেপ্টাৰ ষ্টাৰ্ট কৰিম থ্যাংক ইউ